নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা বহুত ভাল খবৰ হৈ গ'ল। ডাইৰেক্ট আপোনালোকৰ 5760টা পদত ডাইৰেক্ট আপোনালোকে জইনিং কৰিব পাৰিব। এই যিখিনি পদৰ কথা আলোচনা কৰিম, এই পদখিনিত কোনো আপোনালোকৰ লিখিত পৰীক্ষা নালাগে, কোনো আপোনালোকৰ অৰ্হতা যদি নাই তেতিয়াও আবেদন কৰিব পাৰিব। মানে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট ফালৰ পৰা। মানে ইয়াত আপোনালোকৰ যদি 10 পাছ কৰিছে তেতিয়াও পাব, 12 পাছ কৰিলে তেতিয়াও পাব, যদি 8 পাছ কৰিছে তেতিয়াও পাব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন নাই ডাইৰেক্ট আপোনালোকে জইনিঙো কৰিব পাৰিব। এই ক'ৰ পৰা ভেকেঞ্চিখিনি আছে লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, মই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থৈ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' আপোনালোকে হোৱাটছআপ চেনেলত জইন কৰিলে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ সকলোকে আগত পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ পাৰফেক্ট লেবাৰ চলিউশ্যন ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা। এইটো এটা আপোনালোকৰ প্ৰাইভেট লিমিটেড এটা কোম্পানী হয়। এই কোম্পানীৰ ফালৰ পৰা বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ ডাইৰেক্ট তেওঁলোকৰ HR টিমৰ নাম্বাৰটো উল্লেখ কৰিছে। আপোনালোকে ডাইৰেক্ট তেওঁলোকৰ লগত কথা পাতি কল কৰি নাইবা আপোনালোকৰ হোৱাটছআপত মেছেজ কৰি জইন কৰি ল'ব পাৰিব। ইয়াত কোনো লিখিত পৰীক্ষা নালাগে, ইয়াত কোনো কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰা নাই। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ আৰ্জেঞ্চি যদি আপোনালোকক চাকৰিৰ প্ৰয়োজন হৈ আছে, তেতিয়া আপোনালোকে কোনো এপ্লিকেশ্যন ফিজো দিব নালাগে। ডাইৰেক্ট আপোনালোকে চাকৰি কৰিবলৈ যাব লাগে। যদি আপোনালোকৰ আৰ্জেণ্ট কিবা চাকৰিৰ প্ৰয়োজন হৈ আছে তেন্তে এই কোম্পানীৰ চাকৰিটো আপোনালোকে কৰি ল'ব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ জনাই দিম। এই যিটো প্লেচটো হয় তামিলনাডু, কিন্তু আপোনালোকে চাকৰিখিনি কৰিবলৈ আপোনালোকে তামিলনাডুত যাব লাগিব, কাৰণ আপোনালোকে তামিলনাডুত সেই চাকৰিখিনি লাভ কৰিব। তেওঁলোকৰ ফালৰ পৰা জনাইছে যে, আৰু যদি আপোনালোকৰ আৰ্জেঞ্চি চাকৰিৰ প্ৰয়োজন হৈ আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অল কাইণ্ড অফ যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়াতো আপোনালোকে ভাল চাকৰি পাব। চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আছে, আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ ভেকেঞ্চি আছে, প্লাম্বাৰ, এনেদৰে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 মানে সকলো ধৰণৰ ভেকেঞ্চি আপোনালোকে লাভ কৰিব। অফিচাৰ আৰু ড্ৰাইভাৰ এনেকুৱা ধৰণৰ বহুখিনি ভেকেঞ্চি আছে। যদি আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়া ভাল চাকৰি পাব, যদি কোৱালিফিকেশ্যন নাই তেতিয়া আপোনালোকে চাকৰিখিনি লাভ কৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰিব পাৰে। লগতে আপোনালোকে থকা খোৱা সকলোখিনি ফ্ৰী পাব এই ভেকেঞ্চিখিনিৰ জৰিয়তে। ইয়াৰ আপোনালোকে দেখিব পাইছে গাৰ্মেণ্টছৰ ভেকেঞ্চি আছে, ছুপাৰভাইজাৰ এণ্ড পেটাৰ্ছ ভেকেঞ্চি আছে, ছুপাৰ মাৰ্কেট লেবাৰৰ ভেকেঞ্চি মুকলি কৰিছে, ক্লথিং কোম্পানীৰ পৰাও ভেকেঞ্চি মুকলি কৰিছে। মানে এটা কোম্পানী সমষ্টি হয় তেওঁলোকৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰা আছে। হোষ্টেল এণ্ড ৰেষ্টুৰেণ্টতো আপোনালোকে চাকৰি লাভ কৰিব। তেওঁলোকৰ এই কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু এটকাও আপোনালোকৰ এপ্লিকেশ্যন ফিজ তেওঁলোকে নলয় বুলি জনাইছে। চ' আপোনালোকে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। তেওঁলোকৰ ফালৰ পৰা এটকাও এপ্লিকেশ্যন ফিজ নলয় বুলি উল্লেখ কৰিছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, সেই কণ্টেক্ট নাম্বাৰকেইটা যেতিয়া দেখিব পাৰিছে, কণ্টেক্ট নাম্বাৰকেইটা আপোনালোকে কল কৰি সুধি চাই মেলি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো কোৱালিফিকেশ্যনৰ প্ৰয়োজন নাই বুলি কৈছে। যদি কোৱালিফিকেশ্যনটো আছে ভাল চাকৰি পাব, যদি কোৱালিফিকেশ্যন নাই তেতিয়াও আপোনালোকে চাকৰিখিনি লাভ কৰিব, ডাইৰেক্ট জইনিং পাব, কোনো আপোনালোকৰ এক্সাম নহয়। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। তেওঁলোকৰ এই নাম্বাৰ দেখিব পাৰিছে, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, যদি আপোনালোকৰ আৰ্জেঞ্চি যদি চাকৰিৰ প্ৰয়োজন হৈ আছে তেতিয়া আপোনালোকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু চাকৰিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আপোনালোকৰ বহুখিনি কোম্পানীৰ পৰা চাকৰি মুকলি কৰিছে। এই গোটেইখিনি আপোনালোকৰ কোম্পানী জব হয়। যদি আপোনালোকে আৰ্জেঞ্চি আপোনালোকক চাকৰিৰ প্ৰয়োজন হৈছে, যদি কোম্পানী যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে এই নাম্বাৰকেইটা দেখিব পাইছে, এই নাম্বাৰকেইটাত আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে চাকৰিখিনি লাভ কৰিব পাৰিব। আপোনালোকে গোটেই চাকৰিখিনি ডিটেইলছখিনি দেখিব পাৰিছে, কোনটো ফিল্ডত আপোনালোকে যাব বিচাৰে যাব পাৰিব। কিন্তু যিসকলে ভাবিছে মোৰ কোৱালিফিকেশ্যন কম আছে বা 8 পাছ কৰিছোঁ, 9 পাছ কৰিছোঁ, চাকৰি পামনে বুলি বহুতে কমেণ্ট কৰি থাকে যে 9 পাছৰ কাৰণে চাকৰি এটা লাগে বা 8 পাছৰ কাৰণে চাকৰি এটা লাগে, তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই ভিডিঅ'টো আপোনালোকে মিছ নকৰিব। যিমান পাৰে বন্ধুৰ মাজত চাকৰি শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এই চাকৰিখিনি লাভ কৰিব পাৰে, কোম্পানীৰ চাকৰিখিনি। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে এই চাকৰিখিনিৰ কাৰণে কণ্টেক্ট কৰি পেলাই বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি যিমান পাৰে সিমান শ্বেয়াৰ কৰাৰ কাৰণে আপোনালোকৰ কাৰণেও ভাল হ'ব, সুবিধা হ'ব, লগতে বন্ধু বান্ধৱীৰ মাজত সুবিধা হ'ব। যিসকলে আৰ্জেঞ্চিৰ কাৰণে চাকৰি বিচাৰে তেওঁলোকে এই নাম্বাৰটো কণ্টেক্ট কৰি পেলাই চাকৰিখিনি লৈ ল'ব পাৰিব, কাৰণ 5000-6000 চাকৰি মুকলি কৰি দিছে তেওঁলোকৰ ফালৰ পৰা, কোম্পানীৰ ফালৰ পৰা। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মেছন হেল্পাৰ এণ্ড মিস্ত্ৰী, ড্ৰাইভাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। 8 পাছ, 10 পাছ, যিমান আপোনালোকৰ কোৱালিফিকেশ্যন আছে, যদি কোৱালিফিকেশ্যন নাই তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো এটা কোম্পানীৰ চাকৰি হয়। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, কাৰণ বেলেগো আপোনালোকক উপকৃত কৰি দিয়ক। যিসকলে চাকৰি বিচাৰি আছে আৰ্জেঞ্চি, তেওঁলোকৰ কাৰণে তেওঁলোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকো আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।